জুমুৰত আহাৰ পিছত বিয়া কাৰ কাৰ হৈ গল কাৰ কাৰ হল আচ্ছা এখন দুখনে হাত দাঙিছে ঠিক আছে আজি যেতিয়া আমি 25,000 টকাটো পাম একাউণ্টত কোনে কোনে নতুন মোবাইল কিনিম কোনেও ভৰি নিদিয়ে কালি সুধিছে নহয় মোবাইল কোনে কোনে কিনিব কোনেও হাত দঙা নাই বিয়া কোনে কোনে পাতিলি জুবিন দাৰ ন্যায় বিচাৰি থকা সময়ত কাৰ বিয়া হৈছে তাৰহে বাতৰি তেওঁক লাগে কিন্তু কেনেকুৱা মুখ্যমন্ত্ৰী আপোনালোকে ভাবি চাওক আৰু এবাৰ বোলে তেওঁ আতচবাজি ক্ৰয়ো কৰিব আপোনাৰ এবাৰ দীপাৱলীত আৰু ফুটাব বোলে আপোনাৰ ঘৈণী মৰা হলে সেই কথা আপুনি ক'ব পাৰিলেহেঁতেন নে আপুনি এই আমাৰ সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে ধৰ্মীয় পৰম্পৰা এই ধৰি ৰাখিবৰ কাৰণে আপুনি এবাৰ দীপাৱলীত আপোনাৰ ঘৈণী মৰা হলে আপুনি আতচবাজি বৰপেটাৰ থলুৱা শিল্পীৰ পৰা ক্ৰয় কৰি ফুটাম বুলি আপুনি ক'ব পাৰিলেহেঁতেন নেকি এনেকুৱা কথা আপুনি কেতিয়াও নকব আপুনি ভুৱা অনুৰাগী দেখুৱাইছে জুবিন গাৰ্গক আমি দেখিছিলো জুবিন গাৰ্গ যেতিয়া জীয়াই আছিলে এই সময়ছোৱাত কেনেকে জুবিন গাৰ্গ ডাঙৰ তেওঁ ইনচাল্ট কৰিছে আমি দেখি আছিলো নহয় আৰু সেইকাৰণে কৈছিল যে মুখ্যমন্ত্ৰীক যে কৈছিলে যে এই বিজেপি চৰকাৰখনক যে জুবিন দাই জীয়াই থকা অৱস্থাত কৈছিলে এইটো বটলা পাৰ্টি মানে তেওঁলোকক বিশ্বাস নকৰিব আৰু বিজেপিক ভোট নিদিব বুলি কৈছিলে গতিকে সেই কথা এনেই কোৱা নাই মানে বিজেপি চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা অসমৰ জাতীয় শত্ৰু গতিকে তেওঁ যে শ্যামকান্ত মহন্তৰ পক্ষত অৱস্থান কৰিছে আজি প্ৰমাণ হৈছে পূজাৰ ছুটি আপোনাৰ 6 তাৰিখলৈ দিছিলে সেই কথাবিলাক আমি অসমৰ ৰাইজে পাহৰা নাই নহয় আজি বাক্সাত এনেই ঘটনা ঘটা নাই আপোনালোকে দেখিছিলে সেই কথা যেতিয়া চৰকাৰী অফিচ কাৰ্যালয়বিলাক 4 দিন আপোনাৰ পূজাৰ ছুটি দিয়ে তেওঁ 11 দিন পূজাৰ ছুটি দিছিলে আপোনাৰ জুবিন দাৰ হত্যাকাৰীসকলক গতিকে সেই কথা বতৰা অসমৰ ৰাইজে নজৰত ৰাখিছে এছআইটি যি আপোনাৰ প্লেচ অফ অকাৰেন্সত যোৱাৰ কথা নকয় তেওঁলোকে কল্পনাৰ ভিত্তিত তদন্ত কৰি থাকে সেইবিলাক অসমৰ ৰাইজে নোচোৱাকে থকা নাই নহয় আজি আপোনালোকে চাওক এটা কথা যে ক'ত এনেকুৱা ঘটনা ঘটিছে তালৈ যদি নাযায় সেই এছআইটিৰ যিটো আপোনাৰ আমি যে আস্থাত ৰাখিব লাগে বুলি কৈছে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াক প্লেচ অফ অকাৰেন্সলৈ নোযোৱা তদন্ত প্ৰক্ৰিয়া কেনেকে অসমৰ ৰাইজে আপোনাৰ আস্থাত ল'ব আমি অসমৰ ৰাইজটো বুৰ্বক নহয় মুন্না প্ৰসাদ গুপ্তা নে কোন সেই মানুহজনে আমাক বুৰ্বক বনালে আমি বুৰ্বক হৈ যাম নেকি অসমৰ ৰাইজে সকলো বুজি পাই আছে গতিকে তেওঁলোকৰ নাটকবিলাক নচলিব সেই এছআইটি তদন্ত প্ৰক্ৰিয়াত আপোনালোকে দেখিলে যে শ্যামকান্ত মহন্তৰ ফেষ্টিভেল মহন্তৰ ঘৰটো এছআইটিয়ে চিল কৰে সেই চিল কৰা আপোনাৰ ঘৰটো তলা খুলি শ্যামকান্ত মহন্তৰ ঘৈণীয়েক এটা ৰাতি শুৱে সেইটো এছআইটি গতিকে এছআইটি কোনো কাৰণতে তদন্ত প্ৰক্ৰিয়াটো আচলতে দিয়াটো উচিত হোৱা নাই আমি সেইকাৰণে আৰম্ভণিৰ দিনটোৰ পৰা কৈছো ইয়াৰ ক্ষেত্ৰত চিবিআই তদন্ত লাগে চিবিআই তদন্ত লাগিব বুলি কৈছিলো আমি আৰু চিবিআই তদন্ত নিদি এছআইটি তদন্ত দি পেলাই কি কৰিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ফেষ্টিভেল মহন্তৰ লগত কি সম্পৰ্ক আছিলে এইবিলাক ডিলিট কৰিলে এছআইটি সেই কামেই কৰিলে যে আজি আপোনালোকে নিশ্চয় দেখিছিলে জুবিন দাৰ মৃত্যুৰ পাছত ফেশ্বন শ্ব' চলি আছিলে সেই ফেশ্বন শ্ব' মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা আছিলে বুলি কোৱা হৈছিলে আৰু সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে নিদিয়ে তাৰ পাছত মানহানি গোচৰ তৰে গতিকে সেই ফেশ্বন শ্ব' আপোনালোকে জুবিন দাক হত্যা কৰাৰ পাছত চলিছিলে নে নাই ফেচবুক লাইভতো আপুনি ক'ব নোৱাৰিলে আপুনি কিমান টকা নৰ্থ ইষ্ট ফেষ্টিভেলক আজিৰ দিনটোলৈকে আপোনাৰ বিজেপি চৰকাৰ অহাৰ পাছত এই 9 বছৰত কিমান টকা কিমান কোটি টকা ৰাইজৰ ৰাজকোষৰ পৰা এই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ দিলে সেই হিচাপ পত্ৰটো আপুনি দিব নোৱাৰিলে প্ৰতি বছৰে আচলতে এই শ্যামকান্ত মহন্তক তেওঁ ভাই মুখ্যমন্ত্ৰী ভাই হয় শ্যামকান্ত মহন্ত আমি দেখিছো আৰএছএছৰ প্ৰধানৰ লগত কেনেকে পৰিচয় কৰাই দিছিলে বিজেপি আৰএছএছৰ একেবাৰে ঘনিষ্ঠ মানুহ নহয় নেকি শ্যামকান্ত মহন্ত আজি ভাস্কৰ জ্যোতি মহন্ত আগৰ যিজন ডিজিপি তেওঁ কেনেকে তথ্য আয়ুক্ত পাতিলে ৰিটায়াৰ হোৱাৰ পাছত বেলেগ অফিচাৰ্ছ নাছিলে আজি আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ভায়েকক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতিয়ে আচলতে চিন্তা কৰিছে তেওঁ টোপনি ক্ষতি কৰিছে জানো সেই কথা সেইকাৰণে হেছটেগ জুবিন গাৰ্গ বুলি লিখিলে তেওঁ মাথাটো গৰম হৈ যায় সেই মুখ্যমন্ত্ৰী আমি দেখি আছো জুবিন দাৰ তদন্ত চলি থকাৰ সময়ত ন্যায় দাবী কৰিব নোৱাৰে বুলি অদ্ভুত ফৰ্মুলাটো হিমন্ত বিশ্ব শৰ্মা আনিছে নে নাই জুবিন দাৰ অনুৰাগী হোৱা হলে তেওঁ আজি আপোনাৰ জাষ্টিচ বিচাৰিলেহেঁতেন তেওঁ আজিৰ দিনটোলৈকে জুবিন দাক ন্যায় দিয়ক বুলি তেওঁ দেখোন একো লিখিব নোৱাৰে একো ক'ব নোৱাৰে আৰু আমি দেখো অসমৰ পুলিচ বিলাকেও দেখো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনকো দেখো যে যেতিয়া কাৰোবাৰ বিৰুদ্ধে অভিযোগ হয় তেওঁলোকে আপোনাৰ গ্ৰেপ্তাৰ কৰাৰ পাছত ফুৰাবলৈ লৈ যায় তাৰ পাছত গুলীয়াই হত্যা কৰে আপোনাৰ হেণ্ডকাপ বোলে কিবা পলাবলৈ ধৰিছিলে পুলিচৰ পিষ্টল কাঢ়ি ল'ব খুজিছিলে তেনেকুৱা বহুত নাটক দেখিলো বহুত এনকাউণ্টাৰ দেখিলো এই কাৰ্পেট জাতীয় সম্পদক যিবিলাকে হত্যা কৰিলে তেওঁলোকক আজিৰ দিনটোলৈ কেলে এনকাউণ্টাৰ কৰিব নোৱাৰিলে এনেকুৱা বহুত কাহিনী আমি দেখি আছো গতিকে আমাৰ কথা স্পষ্ট কোনো কাৰণে যিমান চেষ্টা নকৰক কিয় মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ হত্যাকাৰীক অসমৰ ৰাইজে কোনো কাৰণতে ক্ষমা নকৰে যিমান চেষ্টা নকৰক কিয় তেওঁ চেষ্টা কৰি আছে তেওঁ কোনো অনুশোচনা নাই
জুবিনদাৰ মৃত্যুৰ পাছতো তেওঁৰ নিজৰ মানুহ এগৰাকী মৰিছে বুলি তেওঁ ভাবিব পৰা নাই আজিৰ দিনটোলৈকে সেইকাৰণে আপোনাৰ চিতাত তুলি দিবলৈ পাইছিলে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত আপোনালোকে দেখিছে পিছদিনাৰ পৰা যি দুৰ্গা পূজা আৰম্ভ কৰিছিলে সেই পিছদিনাৰ পৰাই আপোনালোকে দেখিলে পূজাৰ মণ্ডপে মণ্ডপে তেওঁ গৈ চেলফি লোৱা কাৰ্যসূচী আৰম্ভ কৰিলে মহিলা মানুহক উদ্বল কৰিবৰ কাৰণে হাঁহিবলৈ কৈ পোষ্ট দি আপোনাৰ চেলফি লৈছিলে সেই মানুহজন কেনেকুৱা মানুহ আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে এটা কথা স্পষ্ট কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ হত্যাকাৰীক বচাব নোৱাৰে কোনো কাৰণতে নোৱাৰে অসমবাসীৰ জাতীয় শত্ৰুক অসমৰ ৰাইজে ফাঁচি বিচাৰে আপুনি যিমান চেষ্টা কৰিলেও আপোনাৰ ভাতৃ হলেও শ্যামকানু মহন্তক অসমৰ ৰাইজে ক্ষমা নকৰে তেওঁলোকৰ ফাঁচি হ'ব লাগিব সেইটোৱে হৈছে বৰ্তমান সময়ৰ অসমৰ জাতীয় স্বপ্ন